ওম শান্তি। 11 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকক ভগৱানে পঢ়ায়। তোমালোকৰ জ্ঞান ৰত্ন আছে। তোমালোকে এই ৰত্নেৰে বেপাৰ কৰিব লাগে। তোমালোকে ইয়াত জ্ঞান শিকা, ভক্তি নহয়। প্ৰশ্ন: মনুষ্যই ড্ৰামাৰ কোনটো বিস্ময়কৰ কথা ভগৱানৰ লীলা বুলি বুজি তাৰ গুণগান কৰে? উত্তৰ: যিয়ে যাৰ প্ৰতি ভাৱনা ৰাখে তেওঁৰ তাৰ সাক্ষাৎকাৰ হৈ যায়। গতিকে ভাবে যে এয়া ভগৱানে সাক্ষাৎকাৰ কৰালে, কিন্তু সকলো ড্ৰামা অনুসৰিয়ে হয়। এফালে ভগৱানৰ গুণগান কৰে, আনফালে সৰ্বব্যাপী বুলি কৈ গ্লানি কৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. গুপ্ত নিচাত থাকি সেৱা কৰিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে অন্তৰ দহি থাকে। নিজক পৰীক্ষা কৰিব লাগে যে মই কিমান স্মৃতিত থাকোঁ। 2. সদায় এইটোৱে চিন্তা থাকিব লাগে যে মই যাতে ভালকৈ পঢ়ি উচ্চ পদ পাওঁ। কোনো বিকৰ্ম কৰি মিছা কথা কৈ নিজৰ লোকচান কৰিব নালাগে। বৰদান: মন মনা ভৱ মহামন্ত্ৰৰ দ্বাৰা সকলো দুখৰ পৰা নিলগত থাকোঁতা সদায় সুখস্বৰূপ হোৱা। যেতিয়া কোনো প্ৰকাৰৰ দুখ আহে তেতিয়া মন্ত্ৰ লৈ লোৱা, যাৰ দ্বাৰা দুখ দূৰ হৈ যাব। সপোনতো অলপো যাতে দুখৰ অনুভৱ নহয়। দেহৰ বেমাৰ হৈ যাওক, ধন তল ওপৰ হৈ যাওক, যিয়েই নহওক, কিন্তু ভিতৰত দুখৰ লহৰ আহিব নালাগে। যেনেকৈ সাগৰত লহৰ আহে আৰু গুচি যায়, কিন্তু যিসকলে লহৰত খেলিব জানে তেওঁ তাতো সুখ অনুভৱ কৰে। জাপ মাৰি লহৰ এনেকৈ পাৰ হৈ যায় যেন খেলি আছে। গতিকে সাগৰৰ সন্তান সুখস্বৰূপ হোৱা, দুখৰ লহৰো যাতে নাহে। শ্লোগান: প্ৰতিটো সংকল্পত দৃঢ়তাৰ বিশেষত্ব ব্যৱহাৰিক জীৱনত আনা, তেতিয়া প্ৰত্যক্ষতা হৈ যাব। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। স্ব-উন্নতিত, সেৱাৰ উন্নতিত এজনে ক'লে আনজনে সন্মতি জনালে। তেনেকৈ সদায় একতা আৰু দৃঢ়তাৰে আগবাঢ়ি যোৱা। যেনেকৈ দাদীসকলৰ একতা আৰু দৃঢ়তাৰ সংগঠন মজবুত, তেনেকৈ আদি সেৱা ৰত্নসকলৰ সংগঠন মজবুত হওক। ইয়াৰ অতি আৱশ্যকতা আছে। ওম শান্তি।